হে গাইছ স্বাগতম নাই নতুন এটা ভিডিঅ'লৈ অলপ আগত লালমোহন বনাইছিলোঁ এটা মজা ভিডিঅ' দি থৈ দিয়া আছে ইউটিউবত যদি নাচা চাওক আৰু এতিয়া বনাম গজা এইফালে চব সুবিধা আছে যিহেতু একেলগতে বনাই দিওঁ মানে লালমোহন বনাই হ'লেই এতিয়া গজা বনাম আৰু কোনে কেনেকৈ বনায় এইটো কথা ক'ব নোৱাৰো আৰু মই বনোৱা ষ্টাইলটো অলপ বেলেগতকৈ অলপ মানে জোখতকৈ বেছিয়ে বেলেগ হৈ যায় কি বনি যায় ঠিকানেই নাই এইবিলাক আছে আটাই বনাম তাত এতিয়া আটাটো দি লওঁ বৰ এগাল নবনাওঁ অকণমান বনালে কাটি দিলে বহুত হৈ যাব এইফালে ঘিউ আছে এই ঘিউটো দি দিওঁ ঘিউটো দিলে মানে খাবলৈ ভাল লাগে গোন্ধ এটা ওলায় মজা লাগে এতিয়া এইটো অলপ মিক্স কৰি লওঁ ইয়াত পানী দিম কিন্তু লালমোহন বনোৱা ষ্টাইলটো অলপ বেলেগ তাত গাখীৰ দিব লাগে তেতিয়াহে বনে ইয়াত পানী দিলে বনে পানী বয়কাল দিব নোৱাৰি লেখত দিব লাগিব অলপ দি দিওঁ এনেকৈ দি থাকোঁতে মানে হৈ যায়গৈ আৰু প্ৰথমতে কমিয়ে থাকে ধুনীয়াকৈ মিক্স কৰি লওঁ দেখাতহে ইয়াত কম লাগে যেতিয়া বনি যায় নহয় বহুতকেইটা বনি যায় গজাটোনো কিমান ডাঙৰ থাকে এই টিকলিহে আৰু যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিয়ক ঘণ্টা দি আছে দবাই দিয়ক যাতে এগাল বস্তু বনাব পাওঁ মানে মোৰতো ইচ্ছা আছে একদম বনোৱা ইচ্ছা থাকিলে নহ'ব বাজেটৰ কথা আহি পৰে আৰু অলপ আটা দি দিওঁ এইবোৰ বস্তু বনাওঁতে মেহনত হয় কিন্তু আকৌ দেই সেইকাৰণে দাম হোটেলত আৰু বস্তু বহুত লাগে মানে একেবাৰে একদম ধুনীয়াকৈ বনাওঁ বুলি ক'লে পূৰা মজা গোন্ধ লাগিবলৈ হ'লে বহুত খৰচ হৈ যায় ইয়াত আৰু আটা দিব লাগিব এইটো অলপ দেৰি এনেকৈ থৈ দিব লাগিব আৰু গজাত মানে অকণমান ফাটি কৰি থাকেই আৰু গজাটোতনো ক'ত ইমান ফিনিচিংডাল থাকেগৈ তেনেকৈয়ে থাকক এতিয়া জুইকুৰা ধুওঁ এনেকৈ খৰিডাল দি থৈ দিলে হৈ যাব নিজে জ্বলি থাকিব মানে অলপ দেৰি ৰখি লওঁ আৰু 5 মিনিটমান তাৰপিছত মানে মেইন গজা বনোৱা মচুৰটো আহিব ইয়াত আৰু কুকুৰা ডাক দিয়া একো টাইম টেবুল নাই ৰাতি 12 দি দিব 1 দি দিব দিনত ৰাতিপুৱা বুলিবলৈ নাই আৰু যেতিয়া দিব কুকুৰা ডাকত বিশ্বাস কৰিব নোৱাৰি মানে মানুহ উঠিবলৈ হ'লে দিগদাৰ আছে কুকুৰা ডাকত এইটো ইয়াত থোৱা বহুত দেৰি হৈ গ'ল এতিয়া এইটো নেবেলোঁ মানে হাতেই এনেকৈ কৰিম
মোৰ বনোৱা ডিজাইনবোৰ অলপ বেলেগ মানে আঙুলি বিষ হৈ যাব এইটো এতিয়া সমান কৰিলে এনেকৈ তাৰপিছত এইটো কাটি দিব লাগিব হাতে এনেকৈ মিলাবলৈ ভাল বেলনা দিলে নিমিলে আকৌ চেপেটাই উঠিব এইটো মানে মোবাইলটো লিখা হৈ গৈছে বহুত সমান কৰিলোঁ এতিয়াতো কাটি দিওঁ এইটো এনেকৈ সমানকৈ মাজে মাজে কাটিব লাগিব এনেকুৱা চাকুৱে কাটিবলৈ বেয়া যিহেতু ইয়াত ঘাট ঘাট আছে বেলেগ লাগে মানে তেতিয়া কাটিবলৈ ভাল এইখনে অলপ অসুবিধা এটা হয় যেন কাট খাইছে বাৰু এতিয়াতো এনেকৈ কাটিম এই বস্তুটো এনেকুৱা হৈ যাব মানে চিষ্টেমটো আৰু গাঁৱত গম পায়েই যেনি তেনি অকল হুলস্থুল কৰি থাকে আৰু ভিডিঅ' বনালে অলপ জোখতকৈ বেছি হুলস্থুল কৰে অন্যায় কয় নে কিয়ে কয় মই সঁচাকৈ একো পাত্তাই পোৱা নাই পথাৰটো শান্তি নাই মানে কাক কাক কোনে চিঞৰিব একো পাত্তাই নাপায় এইবোৰ থাকিবই আৰু কাঁহী পূৰা ভৰ্তি হৈ গ'ল অলপ মানে সৌ কৰিছোঁ যদি ইয়াতকৈ ডাঙৰকৈ নহয় তেল বৰ এগাল লাগিব তেল আমাৰ এইকণ আছেহে এইকণ তেলে একো নহ'বই বৰ ডাঙৰ এটা দিব লাগিব পিছত উতলাই থাকিব লাগিব এনেকৈ কৰি আমি হোটেলত নবনোৱা নহয় নিজৰ ঘৰত খাবলৈহে বনাই আছোঁ সেইকাৰণে অলপ চাইজটো সৰু কৰিছোঁ আপোনালোকে বনাওঁ বুলি ক'লে ডাঙৰকৈ বনাব পাৰে এতিয়া সৰুটো পাতি দিওঁ তেল আৰু অলপ দি দিওঁ আগতে তেল আছেই হৈ যাব এইবোৰ এতিয়া চব ফ্ৰাই কৰিব লাগিব আৰু ইয়াত এতিয়া গজাত দিয়া পানীটো বনাম প্ৰথমতে ইয়াত পানী দিওঁ এইফালে আছে চেনি চেনি গোটেইখিনি দি দিম ইয়াত চবফালে মানে কাম হৈ থাকিব তেতিয়া এইফালে আছে লং ইলাচি ডালচেনি এইবোৰ চব দি দিওঁ বৰ এগাল দিব নোৱাৰি বৰ এগাল দিলে মানে অলপ বেয়া হ'ব খাবলৈ মানে জোখতকৈ বেছি হৈ গ'লে বেয়া বুলি কয় যে ইমানেই হৈ যাব পূৰা গোন্ধ ওলাই যায় আকৌ মজা লাগে এতিয়া এইটো ছাইডতে এনেকৈ কাটি থৈ দিওঁ তেল গৰম হ'লে এই বস্তুটো ইয়াত দিয়ে দিম তেল গৰম হৈ গ'ল চাগে এতিয়া দি দিওঁ একেবাৰে মানে তেল গৰম নহ'লেও হৈ যাব চেওঁ কৰিলে কি হ'বগৈ আৰু এনেকৈ ইয়াত বক 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 বককৈ উতলি থাকিলেও হৈ যাব চেওঁ কৰিলে ভাল নহ'ব গোটেইখন দিয়ে যাব ক'লা ক'লা পৰি যাব এইবোৰ বনাই থাকিলে মানে মই কাম কৰিব পাৰিম হোটেলত
আৰু আপোনালোকৰ ঘৰত যদি কিবা কিবি বনাব লাগে মোক কণ্টেক্ট কৰিব পাৰে দৈ গুচি যাম এইটো ইয়াত নোযোৱেগৈ আৰু প্ৰথমতে এইকেইটা বনাই লওঁ তাৰপিছত এইকেইটা বনাম ইমান তাককেও গজা নবনাওঁ লেখতা পূৰা এনেকুৱা ধুনীয়াকৈ জুই চেনি পানী হৈ আছে জুই ইমান দিব দৰকাৰ নাই আস্তেছে জুইটো দি থাকিলেও হৈ যাব অকণমান দেৰিকৈ লুটিয়াম এইটো এইফালে গজাত দিয়া পানীটো হৈ আছে মানে ৰেডি আৰু এইফালে বনি আছে গজা এইটো বস্তু ইয়াত দি দিলেহে মিঠাটো আহিব ন মিঠা বস্তু খাই ভাল লাগে আকৌ লাগিলে সেইটো যিয়ে নহওক সোৱাদ আহে এতিয়াতো এবাৰ লুটিয়াই দিওঁ ৰঙা হ'বলৈ দিব লাগিছিলে এবাৰ লুটিয়াই দিওঁ চব জুই মানে লেখত দি থৈ দিব লাগে তেতিয়া ভাল এনেকৈ উঠাই মুঠাই জ্বলিলে বেয়া এবাৰ উঠাই মুঠাই জ্বলিব এবাৰ কমকৈ জ্বলিব সেনেকৈ বনাবলৈ বেয়া মানে এটা লিমিটত থাকিব লাগে জুইটো তেতিয়া ভাল এটা পূৰা খাটাৰনাক গজা বনিব এতিয়া বৰফিটো লিখা লাগিছে দেখাত একদম ইয়াত বনাই থাকিলে গজা কালাৰ আহি যাব এইকেইটা চাওক কি মজা লাগিছে এই পানীটো গোন্ধটো মজা ওলাই আছে এইফালে ৰিফাইন পূৰা গোন্ধাই আছে এইকেইটা পূৰা ধুনীয়াকৈ সিজিব লাগিব সেইকাৰণে মই ইমান ডাঙৰ নাকাওঁ মানে লেখ কৈছোঁ ডাঙৰ হ'লে নিসিজিবই তেল বৰ এগাল লাগিব এতিয়া তেল বা পূৰা লেখত হৈছে চাই লওক পূৰা তেলত বুই থকা লিখা হৈছে বক বক কৰি অলপ ৰঙা হালধীয়া কালাৰটো আহিব লাগিব তেতিয়াহে নমাম চোৱাচোন নিসিজিবই লুটিয়াই থাকিব লাগিব চাই থাকিব লাগিব বস্তুটো খাস্তা বিস্কুট বনোৱা লিখা লাগিছে মানে এতিয়া কিন্তু খাস্তা নহয় এইটো অস্বস্থামা গজা জুই মানে কেতিয়া কেনেকৈ জ্বলে একো ঠিকান নাই এবাৰ ঠাইত ধুই জ্বলিব এবাৰ লাহে লাহে জ্বলিব এবাৰ ধোঁৱা হ'ব বহুতকৈ নষ্ট হৈ যায় এনেকুৱা ডাঙৰ ভৈ এনেই ধুৱাই থাকেগৈ অলপ কালাৰ আহিছে চাওক আৰু বহুত কালাৰ আহিবলৈ বাকী আছে আৰু এইফালে চাই লওক ৰঙা কালাৰ আহি গ'ল এইটো এতিয়া নমাই দিওঁ আঙুলিতে পৰিলে এই পানীখিনি মানে উতলন অহা নাই অলপ উতলিবলৈ দিওঁ চব বস্তু গৰমেই হৈ থাকে মানে ইয়াত দি থৈছোঁ চাই লওক কেনেকুৱা উতলি আছে ধৰিয়ে থাকিব নোৱাৰি বেয়া গৰম ইয়াত মানে চেনিটো ভাল ধৰণে মিক্স হ'লেও হৈ যাব চেনিটো ভাল ধৰণে মিক্স নহয় সেইকাৰণে অকণমান ইয়াত উতলাই দিছোঁ এইটো ছাইডত থৈ দিওঁ ইয়াত এতিয়া মেইন মালকেইটা দি দিওঁ এইকেইটা হৈছে মেইন মাল এনেকৈয়ে খাব পাৰি এনেকৈয়ে মজা লাগিছে চাওকচোন ৱাও এনেকৈয়ে টেষ্ট লাগিব খাই
এটা বহাই দিওঁ এইকেইটা আছে আৰু নাই এই 6টা এতিয়া দি দিওঁ ইয়াত টোটেল বনিব আমাৰ 12টা ক'বলৈ 12টা বনাবলৈ বহুত দেৰি জেগা অকণমান উলিয়াই দিওঁ ইয়াক হৈ গ'ল আৰামছে বনি থাকিব এইকেইটা অলপ এনেকৈ ঠেলি দিওঁ মানে পানীত তেতিয়া পানীত ঠেলি দিলে ইয়াত ৰসটো সোমাই যাব মাছ চাওক খাস্তা বিস্কুট যে চেনিত তিয়াই তিয়াই খোৱা লিখা লাগিব কেনেকুৱা লাগে ক'ব নোৱাৰোঁ আৰু দেখাত কিন্তু খাস্তা বিস্কুটৰ ৰূপটা আহিছে ইয়াত এনেকৈ বহুত দেৰি থৈ দিব লাগিব তেতিয়াহে ভাল ধৰণে সিজিব ঘপককৈ বৰ এগাল জুই দি অকল এনেকৈ কোলা পেলাই নমাই দিলে নহ'ব ভাল ধৰণে গোটেই বস্তুটো সিজি ল'ব লাগিব এইবোৰ বহুতেই সিজাই আছোঁ মানে তাৰপিছতহে এনেকুৱা হৈছে মজা হৈছে ৰঙা ৰঙা লাল লাল ভাল লাগিছে পূৰা পানীত ডুবাই ডুবাই দিব লাগিব এইকেইটা এবাৰ লৰাই দিওঁ ৰিফাইন তেলত ইমান সহজে ৰঙা ৰঙা নহয় কিন্তু মিঠাতেলত দিলে ঘপককেনে ৰঙা ৰঙা হৈ যায় ইয়াত অকণমান দেৰি টাইম লাগে গজা বনাওঁতেতো জোখতকৈ বেছিয়ে টাইম লাগে আধা ঘণ্টা 1 ঘণ্টামান লাগে এনেকুৱা ৰঙা হ'বলৈ বহুত দেৰি থৈ দিব লাগিব মানে এনেকৈ কম দি জুই তুলি বহুত দেৰি হ'ল এইকেইটা তেলত দি থৈ দিয়া কি হৈছে চাওঁ ইফালে ইফালে লুটিয়াই চাওঁ হৈ যাব এইটা এটা নমাই দিওঁ ইয়াত দি দিওঁ কিমান গজা হৈ গ'ল চালক পূৰা এইটোত ভৰ্তি হৈ গ'ল মজা লাগিছে দেখি এতিয়া এটা উলিয়াই দেখুৱাম আপোনালোকক এইফালৰ পৰা আগৰকেইটা মানে এইকেইটা বহুত দেৰি পানীত থাকিলেতো চালক এতিয়া আপোনালোকক খাই পেলাই টেষ্টটো পাইছোঁ কেনেকুৱা মানে এইটোত পূৰা ভৰ্তি হৈ গ'ল পূৰা গৰম হৈ আছে মজা এইটো বগা বগা এইটো কাৰণে হৈ আছে ইয়াত আৰু থাকিব লাগিব দেই ইয়াত বহুতেই থাকিব লাগিব তেতিয়া মানে এইটো মিলি যাব এতিয়া ইয়াৰ ভিতৰলৈ মালটো ইমান যোৱাই নাই অলপ অলপহে মিঠা মিঠা লাগিছে ইয়াৰ এইডোখৰত খালি সিজাটো পূৰা মজা নিসিজিলা যদি নিসিজিলেহেঁতেনে এইবোৰ এনেকৈ হেৰি কৰি দিলে আকৌ আটা লিখা হ'ল তেনে আৰু এইবোৰ কিমান আমি চাৰিটা লগ পাম বাই বাই ষ্টাৰ্ট বাই বাই